নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ এই চেনেল এভি নিউজ অফ নলেজলৈ আপোনাক স্বাগতম। তো আমি আজি ডিসকাস কৰিব গৈ আছোঁ এবাউট দ্য কুৱেশ্যন অফ PHE যোনটো APSC কণ্ডাক্ট কৰিছে ফৰ দ্য জুনিয়ৰ ইঞ্জিনিয়াৰ্ছ আৰু এক্সামৰ ডেটটো হৈছে 31st of October 2021। আমাৰ ডেটটো হৈছে আমাৰ সেটটো হৈছে সেট A আৰু এই ভিডিওটো আপোনালোকৰ বহুতে হেল্পফুল হ'ব ফৰ অল APSC এক্সামছ। APSCৰ যিমান জেনেৰেল ষ্টাডিজ পেপাৰ থকা এক্সামছ আছে সবতে এইটো হেল্পফুল হ'ব আৰু আদাৰ ষ্টেট এক্সামছ যিমানখিনি আছে তাতো বহুত হেল্প হ'ব। তো বলক আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড দ্য কোল্ড ৱাৰ বিগিন? কোল্ড ৱাৰ কোনটো ইয়াৰত ষ্টাৰ্ট হৈছিলে? কোল্ড ৱাৰ কোনটো হয়? কোল্ড ৱাৰ ইজ দ্য ৱাৰ বিটুইন USSR অৰ ৰাছিয়া, প্ৰেজেণ্ট ডে ৰাছিয়া আৰু USA। এইটো ষ্টাৰ্ট হৈছিলে just after the end of World War II. World War II end হৈছিলে 1945 আৰু তাৰ পিছৰ পৰা ষ্টাৰ্ট হৈ গৈছে কোল্ড ৱাৰ। কোল্ড ৱাৰটো একচুৱেল ইয়াৰটো আমি ধৰোঁ 1947। একচুৱেলি এই ৱাৰটো হোৱাৰ মেইন ৰিজনটো হ'ল আইডিঅলজিজ, ডিফাৰেঞ্চ অফ আইডিঅলজিজ। ডিফাৰেঞ্চ অফ আইডিঅলজিজ মানে USA আৰু ৰাছিয়া। ৰাছিয়া কমিউনিষ্ট আৰু USA কেপিটেলিষ্ট। সিহঁতৰ ভিউজ আৰু আইডিঅলজিজটো বহুত বেলেগ বেলেগ হোৱাৰ কাৰণে সিহঁতে নিজৰ প্ৰেজেন্সটো ফিল কৰাব বিচাৰিছিলে, গোটেই ৱৰ্ল্ডত নিজৰ পাৱাৰটো ফিল কৰিব বিচাৰিছিলে। সেইকাৰণে এই ডিফাৰেঞ্চেছৰ কাৰণে এই কোল্ড ৱাৰটো ষ্টাৰ্ট হৈছিলে। ইন হুইচ ইয়াৰ এছ'চিয়েশ্যন অফ ছাউথ ইষ্ট এছিয়ান নেশ্যন ৱাজ ফৰ্মড? এইটোৰ কাৰেক্ট এনচাৰটো হৈছে 1967 আৰু ইয়াৰ লগত ইম্পৰ্টেণ্ট যে ASEANৰ হেডকোৱাৰ্টাৰ্ছ ক'ত আছে? ইট ইজ ইন জাকাৰ্টা, ইণ্ডোনেছিয়া। আৰু ASEAনত কিমান মেম্বাৰ্ছ আছে? 10 মেম্বাৰ্ছ। ইজ ইণ্ডিয়া এ পাৰ্ট অফ ASEAN? নো, ইণ্ডিয়া ইজ নট এ পাৰ্ট অফ ASEAN। ইণ্টাৰনেশ্যনেল য়োগা ডে কেতিয়া চেলিব্ৰেট কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 21st of June। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য গ্ল'বেল হাংগাৰ ইণ্ডেক্স 2020 ৰিপৰ্ট? ইণ্ডিয়াৰ ৰেংকটো হৈছে 94। নেক্সট কুৱেশ্যন, এট প্ৰেজেণ্ট Assam has how many national parks? অসমত কেইটা নেশ্যনেল পাৰ্ক আছে? 7। আগতটো 5টা আছিলে, কাজিৰঙা, মানস, নামেৰি, ওৰাং আৰু ডিব্ৰু চাইখোৱা। এতিয়া ৰিচেণ্টলি দুটা এড হোৱাৰ নাম কি হয়? ৰাইমনা নেশ্যনেল পাৰ্ক আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক। কুৱেশ্যন নম্বৰ 6, আণ্ডাৰ হুইচ মিলিটাৰী অপাৰেশ্যন ৱাজ ছাদ্দাম হুছেইন কেপচাৰ্ড ইন ইৰাক? ছাদ্দাম হুছেইনক কোনটো মিলিটাৰী অপাৰেশ্যনৰ থ্ৰু দি কেপচাৰ কৰা হৈছিলে ইৰাকত? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ৰেড ডন। Next question, in which year was the new name Prayagraj given to old name Allahabad? Allahabadৰ ৰিনেম কেতিয়া কৰা হৈছিলে, কোনটো ইয়াৰত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 2018। Question number 8, which of the following incidents does 9/11 refer to? 9/11 ইনচিডেণ্টটো কোনটোৰ লগত ৰিলেট কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে এটেক অন ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ। আৰু এই ইয়াত ফাৰ্ষ্ট দুটা অপশ্যন যে দিয়া আছে, ফাৰ্ষ্ট গাল্ফ ৱাৰ আৰু ইৰাক ইনভেডেড কুৱেইট, ইয়াৰ লগত ৰিলেট কৰা আছে ছাদ্দাম হুছেইনক। আমি ইয়াক ছাদ্দাম হুছেইনৰ লগত ৰিলেট কৰিব পাৰোঁ। বিকজ অফ ছাদ্দাম হুছেইন ইনভেডিং কুৱেইট এই গাল্ফ ৱাৰটো হৈছিলে। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। গাল্ফ ৱাৰৰ মেইন ৰিজন হৈছে ইৰাকে কুৱেইটক ইনভেড কৰিছিলে, তাৰ কাৰণে ফাৰ্ষ্ট গাল্ফ ৱাৰটো হৈছিলে। আৰু গাল্ফ ৱাৰত USA লেড কৰা 35টা কাণ্ট্ৰিজে মিলি এই গাল্ফ ৱাৰত পাৰ্টিচিপেট কৰিছিলে। কুৱেশ্যন নম্বৰ 9, ইন হুইচ ইয়াৰ ৱাজ ৱৰ্ল্ড কাউন্সিল অফ ইণ্ডিজেনাছ পিপল ফৰ্মড? এই ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1974। কুৱেশ্যন নম্বৰ 10, UNHRC ষ্টেণ্ডছ ফৰ? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ইউনাইটেড নেশ্যনছ হিউমেন ৰাইটছ কমিশ্যন। কুৱেশ্যন নম্বৰ 11, the first Indian American to hold the office of Associate Attorney General in the USA? Kiran Bedi, Vanita Gupta, Vanita Kundu, none of them. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব Vanita Gupta। আৰু আপোনালোকে চবে জানে যে কিৰণ বেদী কোন হয়? ফাৰ্ষ্ট লেডি IPS অফিচাৰ অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 12, which Central Asian country has recently abolished the death penalty? Death penalty কোন কাণ্ট্ৰিয়ে এবলিছ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কাজাকিস্তান। আৰু ইয়াৰ লগত কাজাকিস্তানৰ এটা ফেক্ট জনাটো উচিত যে কাজাকিস্তানৰ কেপিটেল কি হয়? নুৰ চুলতান। নুৰ চুলতান নামৰ প্ৰেছিডেণ্ট কাজাকিস্তানৰ ফৰ্মাৰ প্ৰেছিডেণ্ট আছিলে। সেইকাৰণে তেওঁৰ নামত
এই কাজাকিস্তানৰ কেপিটেলৰ ৰিনেম কৰা হৈছে এজ নুৰ চুলতান ইৰাকৰ কেপিটেল বাগদাদ মংগোলিয়াৰ উলান বাটাৰ আৰু ইৰাণৰ তেহৰান আৰু এটা ইম্পৰ্টেণ্ট কথা যে ইৰাণৰ লগত ইণ্ডিয়াৰ ৰিলেশ্যন আছে থ্ৰু ছাবৰ পোৰ্ট যোনটো ইণ্ডিয়াই ইনভেষ্ট কৰিছে ছাবৰ পোৰ্টত তাত ডেভেলপমেণ্টৰ কাৰণে নেক্সট কুৱেশ্যন নম্বৰ 13 এট প্ৰেজেণ্ট হু ইজ দ্য পেট্ৰন অফ কমনৱেলথ গেমছ ফেডাৰেশ্যন কমনৱেলথ গেমছ ফেডাৰেশ্যনৰ পেট্ৰন কোন হয় আৰু সদায় মনত ৰাখিব এনিথিং দেট ইজ ৰিলেটেড টু কমনৱেলথ তাৰ প্ৰিচাইডিং অভাৰ বা প্ৰেচিডেণ্ট সদায় কুইন অফ ইংলেণ্ড হ'ব মানে কুইন এলিজাবেথ II ফৰ দিছ কুৱেশ্যন নম্বৰ 14 ইন হুইচ ইয়াৰ ডিড ভূটান ৰিপ্লেচ ৰয়েল ডিক্ৰী বাই দ্য ফাৰ্ষ্ট কনষ্টিটিউশ্যন লাগু কৰি সিহঁতে ফাৰ্ষ্ট টাইম কেতিয়া ৰয়েল ডিক্ৰীটো সমাপ্ত কৰিছিলে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 2007 নম্বৰ 15 হু বিল্ড দ্য আগ্ৰা ফৰ্ট ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আকবৰ নম্বৰ 16 হু এমং দ্য ফলোয়িং ইজ দ্য আৰ্লিয়েষ্ট ন'ন কিং অফ এনচিয়েণ্ট আছাম এনচিয়েণ্ট আছামৰ ফাৰ্ষ্ট কিং বুলি কাক কোৱা হয় এইটোৰ এনচাৰ হ'ব মহিৰাংগা দানৱ নম্বৰ 17 হু বিল্ড দ্য ষ্টোন ব্ৰিজ অভাৰ ৰিভাৰ নামদাং ৰিভাৰৰ ওপৰত ফাৰ্ষ্ট ষ্টোন ব্ৰিজ কোনে বনাইছিলে ইয়াৰ এনচাৰটো হ'ব ৰুদ্ৰ সিংহা নম্বৰ 18 লোকেল সেল্ফ গভৰ্ণমেণ্ট কোনে ইন্ট্ৰডিউচ কৰিছিলে ইণ্ডিয়াত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লৰ্ড ৰিপন নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ডিড দ্য ব্ৰিটিছ ৰুলাৰ্ছ ষ্টাৰ্ট দ্য পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট ইণ্ডিয়াত কোনটো ইয়াৰত ষ্টাৰ্ট কৰিছিলে আৰু এইটো মোৰ অলপ ডাউট আছিলে চ' মই ডকুমেণ্ট এটা ৰেফাৰ কৰিলোঁ ফ্ৰম ৱেষ্ট বেংগল PWD ৱেবছাইট বিকজ PWD চবতকৈ ফাৰ্ষ্ট ৱেষ্ট বেংগলৰ পৰাই ষ্টাৰ্ট হৈছিলে আৰু তাহাঁতৰ হিষ্ট্ৰীৰ মতে 1850ত ইফেক্ট হৈছিলে সিহঁতৰ অৰ্ডাৰটো যোনটো দি সিহঁতে পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টটো ফৰ্ম কৰিব তো ইয়াত ডিচেম্বৰ 1850 বুলি অপশ্যনটো আছে মেনশ্যন কৰা আছে চ' মই 1850 বুলিয়ে ইয়াক ধৰি লৈছোঁ বাট ষ্টিল আপোনালোকে এবাৰ ৰেফাৰ কৰিব APSCৰ অফিচিয়েল এনচাৰ কিৰ লগত নম্বৰ 20 ফুলগুৰি আপৰাইজিং ফাৰ্ষ্ট এভাৰ পিজেণ্ট মুভমেণ্ট ইণ্ডিয়াত কেতিয়া হৈছিলে ইন দ্য ইয়াৰ 1861 নেক্সট গান্ধীজী ফাৰ্ষ্ট টাইম আছামত কেতিয়া ভিজিট কৰিছিলে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1921 আৰু মনত ৰাখিব এই 1921 এই ইয়াৰতে APCC মানে আছাম প্ৰদেশ কংগ্ৰেছ কমিটিও ফৰ্ম হৈছিলে নম্বৰ 22 দ্য ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ অফ আছাম কি হয় দৈনিক বাতৰি আৰু মনত ৰাখিব অৰুণোদয় ইজ দ্য ফাৰ্ষ্ট মেগাজিন টু বি পাব্লিছড ইন আছাম আৰু ক'ৰ পৰা পাব্লিছ হৈছিলে ফ্ৰম শিৱসাগৰ ইন দ্য ইয়াৰ 1846 এইটো মনত ৰাখিব আৰু ফাৰ্ষ্ট এডিটৰ কোন আছিলে অৰুণোদয় নেথন ব্ৰাউন কোন আছিলে এজন আমেৰিকান বাপ্টিষ্ট মিছনাৰী আছিলে নম্বৰ 23 হেম সৰস্বতী ৱাজ এ কোৰ্ট পয়েট অফ হেম সৰস্বতী কাৰ কোৰ্ট পয়েট আছিলে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দুৰ্লভ নাৰায়ণ নম্বৰ 24 হু ইজ অলছ' ন'ন এজ বুঢ়া ৰজা বুলি কাক জনা যায় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব প্ৰতাপ সিংহ নম্বৰ 25 হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য মেগনা কাৰ্টা অফ ইণ্ডিয়ান এডুকেশ্যনৰ মেগনা কাৰ্টা বুলি কোনটো কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব উডছ ডেছপেচ এই উডছ ডেছপেচ কোনে দিছিলে ছাৰ চাৰ্লছ উড আৰু এই বাকী তিনিটা কমিশ্যন বা এক্ট এই গোটেইকেইটাই এডুকেশ্যনৰ লগতে ৰিলেটেড হয় ষ্টেডলাৰ্ছ কমিশ্যন এইটো এটা ডেভেলপড ফৰ্ম অফ উডছ ডিছপেচে হয় নেক্সট নম্বৰ 26 দ্য বাৰ্থ প্লেচ অফ গৌতম বুদ্ধ ভেৰি ইজি কুৱেশ্যন ইয়াৰ এনচাৰটো হ'ব লুম্বিনী নম্বৰ 27 who presided over the first session of Indian National Congress এইটো বহুত ইজি কুৱেশ্যন হয় ইয়াৰ এনচাৰটো হ'ব WC Banerjee নম্বৰ 28 the first ever 5-year plan was executed in India কোনটো ইয়াৰত ফাৰ্ষ্ট 5-year plan এক্সিকিউট কৰা হৈছিলে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1951 আৰু মনত ৰাখিব ফাৰ্ষ্ট প্লেন 1951 to 56 তাৰপিছত ছেকেণ্ড 56 to 61 তাৰপিছত থাৰ্ড 61 to 66 এই তিনিটা বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু 51ৰ নাম কি আছিলে
51 প্লেনৰ নাম আছিলে হেৰল্ড ডোমাৰ প্লেন আৰু সেকেন্ডটোৰ নাম কি আছিলে মহানবলিছ প্লেন আৰু থাৰ্ডটোৰ নাম কি আছিলে গাৰ্গিল যোজনা কোৱেশ্চন নম্বৰ 29 নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল কেতিয়া সেটআপ কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 1952 আৰু মনত ৰাখিব এনডিসিৰ চেয়াৰপাৰসন কোন হয় বা চেয়াৰম্যান কোন হয় আমাৰ প্ৰাইম মিনিষ্টাৰ Question number 30. Which of the following is the sole authority for the issue of currency in India? Currency issue কৰাৰ কাৰণে sole authority কাৰ্ড আছে ইয়াৰ correct answer হ'ব the Reserve Bank of India. Question number 31. 14 private banks of India were nationalized in the year. Private bank 14 টা private bank ইণ্ডিয়াত কেতিয়া nationalize কৰা হৈছিল ইয়াৰ correct answer হ'ব 1969 আৰু মনত ৰাখিব SBI কেতিয়া এষ্টাব্লিছ হৈছিল এজ ষ্টেট বেংক অফ ইণ্ডিয়া ইন দ্য ইয়াৰ 1955 আৰু RBI কেতিয়া হৈছিল ইন দ্য ইয়াৰ 1935 Question number 32 The rate of interest charged by Reserve Bank of India from its client on the short term borrowing ত যেতিয়া ক্লায়েণ্টৰ পৰা চাৰ্জ কৰা হয় ইণ্টাৰেষ্ট এটো কি বুলি কোৱা হয় ইয়াক কোৱা হয় ৰেপো ৰেট আৰু বেংক ৰেট কি হয় যেতিয়া লং টাৰ্ম হ'ব তাক বেংক ৰেট বুলি কোৱা হয় CRR কি হয় Cash Reserve Ratio এটো এটা বেংকৰ এই এমাউণ্টটো যোনটো ৰিজাৰ্ভ বেংকৰ লগত ৰাখিব লগা হয় সব বেংকৰ আৰু এটো ম্যান্ডেটৰি হয় সব বেংকৰ নিজৰ টোটাল এমাউণ্টৰ পৰা এটা পাৰ্সেন্টেজ ৰিজাৰ্ভ বেংকৰ লগত ৰাখিব লাগিব SLR কি হয় স্ট্যাটুটৰি লিকুইডিটি ৰেশিও এই ৰেশিওটো কি হয় টোটাল এটা বেংকৰ যিমান এমাউণ্ট আছে তাৰ পৰা যি ৰেশিওটো বেংকে সদায় লিকুইড ফৰ্মত ৰাখিব লাগে মানে ক্যাশ ফৰ্মত ৰাখিব লাগে বা গোল্ড ফৰ্ম বা যোনটো লিকুইড ফৰ্ম হয় য'ত আমি ইজিলি ট্ৰান্সফাৰ কৰিব পাৰো বা দিব পাৰো হেতুক কয় স্ট্যাটুটৰি লিকুইডিটি ৰেশিও আৰু এই ৰেশিওটো সদায় এটা ফিক্স থাকে সব বেংকৰ কাৰণে যে ইমান পাৰ্সেন্ট লিকুইড থাকিবই লাগিব বেংকত সদায় Question number 33 full form of SEBI SEBIৰ full form কি হয় Securities and Exchange Board of India আৰু ইয়াৰ হেডকোৱাৰ্টাৰ্ছ ক'ত আছে মুম্বাই Question number 34 Pradhan Mantri Jan Dhan Yojana কেতিয়া লঞ্চ হৈছিল in the year of August 2014 Question number 35 The primary function of the Finance Commissioner primary function কি হয় ইয়াৰ primary function হয় distribution of revenue between union and states এটো হয় primary function Question number 36 Give me blood and I will give you freedom এই sentence টো বা এই কথাটো কোনে কৈছিল ইয়াৰ correct answer টো হ'ব সুভাষ চন্দ্ৰ বোস আৰু সুভাষ চন্দ্ৰ বোসৰ লগত মনত ৰাখিব তেওঁ কি ফাউণ্ড কৰিছিল ফৰৱাৰ্ড ব্লক আৰু তেওঁ INA কোড জয়েন কৰিছিল ইন সিঙ্গাপুৰ INA কোড জন্ম হৈছিল সিঙ্গাপুৰত Question number 37 Make in India was launched in the year Make in India কোনটো ইয়াৰত লঞ্চ হৈছিল এৰ কাৰেক্ট আনসাৰ হ'ব 2014 Question number 38 Identify the person known as Lokmanya বুলি কাক কোৱা হয় বাল গংগাধৰ তিলক আৰু বাল গংগাধৰ তিলক বিপিন চন্দ্ৰ পাল আৰু লালা লাজপত ৰায় এই তিনজনক ট্ৰায়ো বুলি কোৱা হৈছিল আৰু এক্সট্ৰিমিষ্ট আছিল হিয়ত তিনজন আৰু হিয়তৰ শৰ্ট ফৰ্মটো কি আছিল লাল বাল পাল আৰু গোপাল কৃষ্ণ গোখলে কোন আছিল তেওঁ আছিল মহাত্মা গান্ধীৰ পলিটিক্যাল গুৰু Question number 39 What is the full form of Bhim Bhimৰ full form কি হয় Bharat Interface for Money Question number 40 The application of information technology for delivering government services প্ৰদান কৰাৰ যোনটো information technology হয় ইয়াৰ নাম কি হয় এটো হয় e-governance Question number 41 Which Indian state is said to use facial recognition software for its local body elections for first time in the country কোনটো স্টেটে facial recognition use কৰিব ইয়াৰ local body elections ৰ কাৰণে ইয়াৰ correct answer টো হ'ব Telangana Question number 42 Which of the following is an Indian origin COVID-19 vaccine ইয়াৰ মাজত কোনটো ইণ্ডিয়াত বনোৱা COVID-19 vaccine হয় ইয়াৰ correct answer টো হ'ব Covaxin আৰু ইয়াত Sputnik এটো কোৰ হয় ৰাছিয়াৰ হয় Question number 43 Which Indian state has launched free email address in Hindi for residents হিন্দীত ইমেইল পঠোৱাৰ নতুন ফেসিলিটি কোনটো ইণ্ডিয়ান ষ্টেটে লঞ্চ কৰিছে এটো কাৰেক্ট আনসাৰ হ'ব ডি ৰাজস্থান
Question number 44. Headquarters of Indian Space Research Organization ক'ত আছে? Bangalore. Option 45. Question number 45. CBT stands for, ইয়াৰ correct answer হ'ব computer based training. Question number 46. UPI stands for, option B, Unified Payments Interface. Question number 47. Nanotechnology is the study of, your correct answer hobo option D, design characteristics and structures of a device at very small scale. Jikono eta device ba structure বহুত সৰু এটা স্কেলত যেতিয়া আমি ইয়াৰ ওপৰত ৰিসাৰ্চ কৰিব বা চাও ইয়াক nanotechnology বুলি কোৱা হয়. Question number 48. Which of the following is the apex body in India for formulation, coordination and promotion of biomedical research? Biomedical research কোনে formulate বা promote কৰে? ইয়াৰ correct answer হ'ব option C, ICMR. ICMR full form কি হয়? Indian Council for Medical Research. আৰু ইয়াৰ headquarters ক'ত আছে? New Delhi. আৰু এটা important কথা যে ICMR আৰু NIV National Institute of Virology যোনটো পুনেত আছে এই দুটা ভাৰত বায়োটেক কোম্পানীৰ লগত মিলি এই কোভ্যাক্সিনটো বনাইছিলে. তো ইয়াত কোভ্যাক্সিনত ভাৰত বায়োটেক, ICMR আৰু NIV National Institute of Virology পুনে মিলি এই ভ্যাকচিনটো বনাইছিলে. আৰু WHO কি হয়? World Health Organization হয়. আৰু ইয়াৰ হেডকোৱাৰ্টাৰ্ছ ক'ত আছে? জেনেভা ইন সুইজাৰলেণ্ড. ইয়াৰ হেড মেনেজাৰ, ইয়াৰ CEO কোন হয়? ডক্টৰ টেড্ৰছ আধানম. আৰু ICSSR কি হয়? ইণ্ডিয়ান কাউন্সিল ফৰ ছ'চিয়েল এণ্ড চাইণ্টিফিক ৰিচাৰ্চ. Question number 49. What is the full form of Zen used by Maruti Company? Maruti Company যি Zen গাড়ী আছিলে এই Zenৰ মিনিং কি আছিলে? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব zero engine noise. Question number 50. Startup India was announced in the year. Startup India কোনটো ইয়াৰত announce কৰা হৈছিলে? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 15th of August 2016. Question number 51. Which of the following method is not provided by the Citizenship Act to acquire Indian citizenship? Indian citizenship পোৱাৰ কাৰণে কোনটো মেথড এপ্লিকেবল নহয়? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব by exercising right to vote. Just voter right to হলে আপুনি citizenshipটো পাব নোৱাৰিব. Question number 52. The term secular was added to the preamble to the Constitution of India by a term to কোনটো amendment দি add কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 42nd amendment. আৰু ইয়াৰ লগত আৰু দুটা ৱৰ্ডো এড কৰা হৈছিল, হেতু হৈছে socialist আৰু integrity. আৰু তাৰ লগতে 42nd amendmentক মিনি কনস্টিটিউশন বুলিও কোৱা হয় বিকজ ইয়াত বহুত কিটা amendments কৰা হৈছিল. আৰু মনত ৰাখিব ইয়াৰ বহুত কিটা amendmentক ৰিপিল কৰিছে কোনটো amendmentে? 44th of amendment. আৰু 42nd amendment কোনটো ইয়াৰত হৈছিল? এটো মনত ৰাখিব 1976. এটো ইম্পৰ্টেন্ট, 1976. Question number 53. Which of the following is not a fundamental right? ইয়াৰ পৰা কোনটো fundamental right নহয়? Correct answer হ'ব option D, right to property. Right to property with 44th amendment দি এটো ৰিমুভ কৰা হৈছিল আৰু এটো আৰ্টিকল 300A ৰ আন্ডাৰত এটা লিগ্যাল ৰাইট হিচাপে ইনক্লুড কৰা হৈছে ইন Constitution of India. Question number 54. Right to education is a fundamental right under which of the following article? কোনটো আৰ্টিকলে fundamental right to include কৰিছে? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আৰ্টিকল 21A. আৰু এটো কোনটো ইয়াৰত হৈছিল? 2002. আৰু এই এক্টটো কোনটো হয়? 86th Constitutional Amendment Act. Disputes regarding the election of President and Vice President of India decided by which of the following? Dispute যেতিয়া হয় President আৰু Vice Presidentৰ ইলেকশনত তেতিয়া কোনে এইটো বস্তুটো গভৰ্ন কৰে? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব the Supreme Court of India. Question number 56. The Council of Ministers include cabinet ministers, minister of state, deputy ministers. ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব all of the above. Council of Ministers সব থাকে, cabinet minister থাকে, minister of state থাকে আৰু deputy ministers থাকে. Question number 57. The power of Supreme Court of India to decide dispute between center and state. Center আৰু stateৰ যদি dispute হয় তেতিয়া এই jurisdiction to Supreme Courtৰ যে power আহে হেতু কি বুলি কোৱা হয়? হেতু কোৱা হয় original jurisdiction.
আমি যেতিয়া সুপ্ৰিম কোৰ্টত গৈ এপিল কৰোঁ যে আমাৰ কিবা প্ৰব্লেম হৈছে আপুনি আমাক জাষ্টিছ দিয়ক, এইটোক কয় এপিলেট জুৰিছডিকশ্যন। আৰু যেতিয়া সুপ্ৰিম কোৰ্টে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক কিবা এটা এডভাইচ দিয়ে অন এনি ইছ্যু অৰ এনি মেটাৰ, তেতিয়া এইটোক এডভাইজৰী জুৰিছডিকশ্যন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 58, হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট ছেশ্যন অফ বোথ দ্য হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দ্য স্পীকাৰ অফ দ্য লোকসভা। কুৱেশ্যন নম্বৰ 59, which of the following articles empowers President of India to declare emergency due to failure of constitutional machinery of a state? Of a state যেতিয়া হ'ব তেতিয়া আৰ্টিকেলটো হ'ব আৰ্টিকেল নম্বৰ 356। আৰু মনত ৰাখিব যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি হয়, গোটেই কাণ্ট্ৰিত কিবা এটা নেশ্যনেল ইমাৰ্জেঞ্চি লাগে, তেতিয়া 352। আৰু 362 কি হয়? ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। যদি ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি হয় তেতিয়া আৰ্টিকেল 360 লাগিব। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব যেতিয়া ষ্টেটত হয় তেতিয়া 356। Question number 60, which of the following included in the state list is not included in the state list of Constitution of India? State list ত কোনটো নাই? আমি জানো যে আমাৰ ইণ্ডিয়াত তিনিটা লিষ্ট আছে, ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। আৰু ইয়াত ষ্টেট লিষ্টত কোনটো নাই বুলি সুধিছে যদি হয়, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পাছপৰ্ট, বিকজ পাছপৰ্টটো সদায় ইউনিয়ন লিষ্টত থাকে। Question number 61, Article 80 of the Indian Constitution deals with the formation of Article 80 কিহৰ লগত ডিল কৰে? The Council of States or Rajya Sabha। তাৰপিছত question number 62, which amendment of Constitution reduces the age of voting from 21 to 18 years? কোনটো Constitution amendment 21 ৰ পৰা 18 years লৈকে চেঞ্জ কৰিছিলে ভোটিং ৰাইটটো? আৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 61st Constitutional Amendment। Question number 63, Suez Canal separates Africa from কোনটো কণ্টিনেণ্টৰ লগত ছেপাৰেট কৰে? এছিয়া, ইউৰোপ, নৰ্থ আমেৰিকা, মেডাগাস্কাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আফ্ৰিকাক এছিয়াৰ পৰা ছেপাৰেট কৰে। আৰু এই কুৱেশ্যনটোৰ ইম্পৰ্টেঞ্চটো বাঢ়িছিলে বিকজ কেইদিন আগতে যেতিয়া সুৱেজ কেনেলটো বন্ধ হৈছিলে, বিকজ শ্বিপ এটা ফচি গৈছিলে আৰু শ্বিপটোৰ নাম আছিলে কি? এভাৰ গিভেন। কুৱেশ্যন নম্বৰ 64, which of the following crops is regarded as cash crop? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অল অফ দি এবভ। কটন, জুট, টি সব আমি কেশ ক্ৰপ হিচাপেহে ইউজ কৰোঁ। গোটেইকেইটা আমি বিজনেছ পাৰ্পাছ বা ট্ৰেড পাৰ্পাছৰ কাৰণে ইউজ কৰোঁ। কুৱেশ্যন নম্বৰ 65, মেনগ্ৰোভ ভেজিটেশ্যন ইন ইণ্ডিয়া ইজ মষ্ট এক্সটেনচিভলি ফাউণ্ড। মেনগ্ৰোভ মানে যোনকেইটা গছ পানীৰ লগত থাকে, মেক্সিমাম টাইম পানীৰ লগত থাকে বা পানীৰ ভিতৰত আৰু বাহিৰত দুটাতে থাকে, সেইকেইটাক মেনগ্ৰোভছ বুলি কওঁ। আমি মেনগ্ৰোভছ ক'ত ক'ত পাওঁ? সুন্দৰবনত পাওঁ, ৱেষ্টাৰ্ণ ঘাটছত পাওঁ, আন্দামানত পাওঁ। আন্দামানত অলপ কমকৈ পাওঁ, বাট চবতছে বেছি ক'ত পাওঁ? সুন্দৰবনছত। কুৱেশ্যন নম্বৰ 66, সোনাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড এট? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব শোণিতপুৰ ডিষ্ট্ৰিক্ট। কুৱেশ্যন নম্বৰ 67, which of the following is not the South Bank tributary? তো ইয়াৰ পৰা আমি দেখিব পাম যে বুঢ়ী দিহিং, দিখৌ আৰু কপিলি এই তিনিটাই সাউথ বেংক ট্ৰিবিউটৰী হয়। আৰু বৰগাং ইজ নট এ সাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বৰগাং। কুৱেশ্যন নম্বৰ 68, দ্য পাৰ্ট অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ বিটুইন পাছিঘাট এণ্ড পৰশুৰাম কুণ্ড। পৰশুৰাম কুণ্ড আৰু পৰশুৰাম কুণ্ডৰ পাছিঘাটৰ মিডলত যোনটো পাৰ্ট বৈ যায় ব্ৰহ্মপুত্ৰ, সেইটোক কি বুলি কোৱা হয়? সেইটোৰ নাম হৈছে লোহিত। কুৱেশ্যন নম্বৰ 69, দ্য বৰাক ৰিভাৰ অৰিজিনেটছ ফ্ৰম? ক'ৰ পৰা বৰাক ৰিভাৰটো অৰিজিনেট হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জাপফো পিক। আৰু এই পিকটো ক'ত আছে? এইটো হয় বাউণ্ডেৰী অফ নাগালেণ্ড এণ্ড মণিপুৰ, যোনটো আমি জুকো ভেলী বুলি কওঁ। আমি যদি জুকো ভেলী যাওঁ তাৰ বহুত ওচৰতে হয় এই জাপফো পিকটো। কুৱেশ্যন নম্বৰ 70, গান্ধী সাগৰ ডেম কোনটো ৰিভাৰৰ ওপৰত আছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চম্বল। কুৱেশ্যন নম্বৰ 71, দ্য লাৰ্জেষ্ট ৰিভাৰ ইন চাউথ ইষ্ট এছিয়ান পেনিনচুলা ইজ? মেকং, ইৰাৱাদী, চিটাং, চালৱেন। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মিকং। ইৰাৱাদী ৰিভাৰটো হয় ম্যানমাৰৰ মেইন ৰিভাৰ, এইটো গোটেই ম্যানমাৰেদি ফ্ল' কৰে। আৰু মেকং কি হয়? এইটো ট্ৰান্স বাউণ্ডেৰী ৰিভাৰ হয়। most of the Southeast Asian countries দি এই ৰিভাৰটো যায়। আৰু এটা প্ৰজেক্ট নহয়, এটা কোঅপাৰেশ্যন
ফাৰ্ম এটা আছে যোনটোক আমি কওঁ মেকং গংগা প্ৰজেক্ট। এইটোৰ আণ্ডাৰত মেকং দি যোৱা যিমানকেইটা কাণ্ট্ৰিজ আছে আৰু ইণ্ডিয়া সিহঁতে মিলি এটা কোঅপাৰেশ্যন এটা ফৰ্ম কৰে যাৰ নাম হয় মেকং গংগা প্ৰজেক্ট। কুৱেশ্যন নম্বৰ 72 দ্য টেম্পাৰ্ড নেচাৰেল গ্ৰাছলেণ্ডছ অফ the plateaus of interior South Africa is called। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভেলছ। ইয়াক ভেলছ বুলি কোৱা হয় টেম্পাৰ্ড নেচাৰেল গ্ৰাছলেণ্ড। টেম্পাৰ্ড ৰিজনৰ যোনকেইটা গ্ৰাছলেণ্ড হয় তাক ভেলছ বুলি কওঁ আমি চাউথ আফ্ৰিকাত। পাম্পা ষ্টেপিজ কি হয়? ষ্টেপিজ হয় এছিয়া, মানে এছিয়াৰ যোনকেইটা ৰিজন, যেনেকৈ এছিয়াৰ ওপৰত কি আছে ৰাছিয়া, তাৰপিছত ইউৰোপ, এই ৰিজনক যোনটো হয় এইটোক আমি ষ্টেপি বুলি কওঁ। পাম্পাছ কি হয়? পাম্পাছ হয় চাউথ আমেৰিকা। প্ৰেৰিজ কি হয়? ইন নৰ্থ আমেৰিকা। এই নামটো আমি ইয়াক কওঁ বেলেগ বেলেগ ৰিজনত বেলেগ বেলেগ নামেৰে কওঁ। কুৱেশ্যন নম্বৰ 73 হুইচ অফ দ্য লেংগুৱেজ ইজ দ্য মেক্সিমাম ইউজড বাই পিপল অফ দ্য ৱৰ্ল্ড? কোনটো লেংগুৱেজ ৱৰ্ল্ডত চবতছে বেছি ইউজ কৰা হয়? এইটো হয় মেণ্ডেৰিয়ান। মেণ্ডেৰিয়ান ইজ এন অল্ড ফৰ্ম অফ চাইনিজ, বা ইয়াক মেণ্ডেৰিয়ান চাইনিজ বুলিও কোৱা হয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মেণ্ডেৰিয়ান। ইণ্ডিয়ান ৰেলৱেজ ইজ দ্য থাৰ্ড লাৰ্জেষ্ট আফটাৰ ৰাছিয়া এণ্ড এইটোৰ এনচাৰ হ'ব চাইনা। কুৱেশ্যন নম্বৰ 75 দ্য চেৰাও ডান্স ইজ দ্য ডান্স ফৰ্ম অফ হুইচ ষ্টেট? কোনটো ষ্টেটৰ ডান্স ফৰ্ম হয় চেৰাও? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মিজোৰাম। Question number 76 Mopin festival is celebrated by which of the following tribes? এই গোটেইকেইটা ট্ৰাইব হয় অফ অৰুণাচল আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গালো। অপশ্যন নম্বৰ 77 তামাছা ইজ এ ফৰ্ম অফ ফোক থিয়েটাৰ। ফোক থিয়েটাৰ কোনটো ষ্টেটৰ হয় তামাছা? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মহাৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 78 দ্য গংগা সাগৰ মেলা ইজ অৰ্গেনাইজড বাই হুইচ ষ্টেট? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৱেষ্ট বেংগল। ৱেষ্ট বেংগলত অন দ্য ডে অফ মকৰ সংক্ৰান্তি হিন্দুজ এই অন দ্য মাউথ অফ গংগা নিয়াৰ ৱেষ্ট বেংগল যায় আৰু গৈ তাত পূজা কৰে অন দ্য ডে অফ মকৰ সংক্ৰান্তি, আৰু এইটোক গংগা সাগৰ মেলা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 79 লুচুং ফেষ্টিভেল। লুচুং ইজ এ হাৰ্ভেষ্ট ফেষ্টিভেল অফ হুইচ ষ্টেট? কোনটো ষ্টেটৰ হাৰ্ভেষ্ট ফেষ্টিভেল হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ছিকিম। আপোনালোকে দেখা পাব ড্ৰেগনৰ বহুত ডাঙৰ এটা শ্বেপ বনাই মেলি বহুত মানুহে এইটো পিন্ধি ৰাস্তাত ঘূৰে ইন ছিকিম ডিউৰিং দিছ ফেষ্টিভেল। কুৱেশ্যন নম্বৰ 80 মধুবানী ষ্টাইল অফ ফোক পেইণ্টিং এইটো কোনটো ষ্টেটৰ পপুলাৰ পেইণ্টিং ষ্টাইল হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি বিহাৰ। কুৱেশ্যন নম্বৰ 81 নৱৰোজ এইটো ফেষ্টিভেল অফ নিউ ইয়াৰ কোনটো ৰিলিজিয়নৰ মতত হয়? এইটো হয় জৰ'ষ্ট্ৰিয়ানিজম। কুৱেশ্যন নম্বৰ 82 চেৰজা ইজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ হুইচ অফ দ্য এথনিক গ্ৰুপছ? অসমৰ কোনটো এথনিক গ্ৰুপৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় চেৰজা? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বড়ো। আৰু ইনষ্ট্ৰুমেণ্টটো কেনেকুৱা হয়? ভায়লিনৰ নিচিনা দেখাত হয় এই ইনষ্ট্ৰুমেণ্টটো। কুৱেশ্যন নম্বৰ 83 পুষ্কৰ ফেয়াৰ হুৱেৰ ইজ পুষ্কৰ হেয়াৰ ফেয়াৰ? পুষ্কৰ ফেয়াৰটো ক'ত অৰ্গেনাইজ কৰা হয়? এইটো হৈছে ৰাজস্থান। আৰু পুষ্কৰৰ এটা স্পেচিয়েলিটি কি হয়? এই পুষ্কৰত ৱৰ্ল্ডৰ অনলি ব্ৰহ্মাৰ মন্দিৰ আছে। কুৱেশ্যন নম্বৰ 84 হুইচ অফ দ্য ফলোইং ডান্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ গুজৰাট? গুজৰাটৰ লগত কোনটো ডান্স ফৰ্ম এছ'চিয়েটেড হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব গৰবা। কুৱেশ্যন নম্বৰ 85 নেশ্যনেল স্কুল অফ ড্ৰামা ইজ এষ্টাব্লিছড ইন দ্য ইয়াৰ? কোনটো ইয়াত নেশ্যনেল স্কুল অফ ড্ৰামা এষ্টাব্লিছ কৰা হৈছিলে? কাৰেক্ট এনচাৰ হ'ব 1959। হোজাগিৰি ইজ এ ফোক ডান্স ফৰ্ম অফ হুইচ ষ্টেট? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ত্ৰিপুৰা। তো আজিলৈ ইমানে।